ষ্টুডেন্টস তো আজি ভিডিঅ'ত ডিসকাস কৰিব লাগিছো টাইম মেনেজমেন্টৰ ওপৰত এটা তোমালোকে চোৱা তোমালোকৰ 100% প্ৰিপাৰেচন হোৱাৰ পিছতো তোমালোকে যদি এক্সাম হলত টাইম মেনেজমেন্ট কৰিব নোৱাৰা তেন্তে তোমালোকৰ হয়তো দুই এটা বা তিনটা তেনেকুৱা কোৱেশ্চন আনসাৰ কৰিব থাকি যাব আৰু যাৰ ফলত তোমালোকে আহি পেলাই ঘৰত পস্তাব লাগিব যে মই জনা কোৱেশ্চন কেইটা মই এৰি আহিবলগীয়া হ'ল আৰু বহুত ছাত্ৰ ছাত্ৰী এটো হোৱা দেখাও যায় বহুতৰ কেকৈ ফাৰ্স্ট এক্সামত দেখা যায় যে তেওঁলোকৰ এক্সামৰ পৰা আহি পেলাই কয় যে মই এই কোৱেশ্চন কেইটা পাৰিছিলো মই টাইম নহল লিখিবলৈ তো এটা ধৰণৰ বহুত কমপ্লেইন থাকে আজি ভিডিঅ'ত হেতু ডিসকাস কৰিম যে আমি টাইম কিদৰে মেনেজ কৰিব লাগে আৰু কিদৰে মেনেজ কৰিলে আমাৰ টাইম এক্সট্ৰাকে বাচিহে যাব টাইমটো কমাৰ কথা পদে এক্সট্ৰাকে টাইম আমাৰ বাচিহে যাব তো টাইম মেনেজমেন্টৰ ছাত্ৰ ছাত্ৰীসকলে ভাবে যে টাইম মেনেজমেন্টটো হয়তো আমাৰ যেতিয়া আমি এক্সাম দিবলৈ বহু তেতিয়া আমাৰ টাইম মেনেজমেন্টটো আমি স্টাৰ্ট হয় কিন্তু হেতু নহয় টাইম মেনেজমেন্টটো স্টাৰ্ট হয় যেতিয়া তুমি ঘৰৰ পৰা ওলাবা এটা তুমি যদি ঘৰৰ পৰা ওলাওতে দেৰি কৰা এক্সাম হলত দেৰিকে পোৱা তো তেতিয়া কি হ'ব তোমাকৰ টাইম মেনেজমেন্ট নহব তো আমি সেই কাৰণে আমি ট্রাই কৰিব লাগিব যে আমি এক্সাম হলত এক্সাম স্টাৰ্ট হোৱাৰ আধা ঘণ্টা আগত কমসে কম আধা ঘণ্টা আগত আমি কি পাব লাগিব এক্সাম সেন্টাৰ পাব লাগিব সেই কথাষাৰ তোমালোকে মাইন্ডত ৰাখিবা আৰু সেই মতেদি যাব লাগিব আৰু বহুতো ছাত্ৰ ছাত্ৰী দেখা যায় তেওঁলোকে কি কৰে ঘৰৰ পৰা ওলাওতে দেৰি হয় কিবা কিবি কৰোতে দেৰি হয় আৰু তেওঁলোকে এক্সাম হলত দেৰিকে পায়গে আৰু তেওঁলোকক নিজকে প্ৰস্তুত বা সাজু কৰিব নোৱাৰে তেওঁলোকে এক্সামৰ কাৰণে আৰু যাৰ ফলত তেওঁলোকে কি কৰে এক্সাম হলত গৈ পেলাই টাইমটো মেনেজ কৰিব নোৱাৰে তো যি কি নহওক এতিয়া চোৱা এক্সামৰ খুমালা হল খুমায়ে তোমালোকে কি কৰিবা প্ৰথমতে আমাৰটো এক্সাম হল আধা ঘণ্টামান আগত খুমাব দিবই তো আধা ঘণ্টামান আগত খুমায়ে তোমালোকে কি কৰিবা গোটেই পৰিৱেশটো এবাৰ চাই ল'বা এক্সাম হলত প্ৰথম দিনাখনৰ কথা কৈছো আৰু পিছৰ দিনাখন বাৰু গমেই পাবা তো প্ৰথম দিনাখন খুমায়ে তোমালোকে কি কৰিবা এক্সাম হলৰ আশে-পাশে যোনটো পৰিৱেশ আছে সেই পৰিৱেশটো ভালকে চাই ল'বা কাৰণ বহুতো সময়ত আমি দেখা যায় যে আমি আমি ধৰি লও যে আমি ঘড়ীটো পিন্ধি যোৱা নাই আমাৰ হাত ঘড়ীটো পিন্ধি যোৱা নাই আৰু আশে-পাশে আমি ঘড়ী বিচাৰি ফুৰিছো গতিয়া মানে লিখি আছো আশে-পাশে আমি ঘড়ী বিচাৰি ফুৰিছো ক'ত আছে ঘড়ীটো তো সেইবিলাক কৰোতে সময় যায় বা ওচৰত কি আছে বেয়াৰটো কি কালাৰ বা ইয়াত কি লাগি আছে ৰুমটোত কিবা কিবি দেখোন বেলেগ বেলেগ ডিজাইন কৰা হৈ আছে তো সেইবিলাক যেতিয়া আহি থাকিব মাইন্ডত তেতিয়া কি হ'ব টাইম বিলাক নিজে নিজে গুচি যায় সেইকাৰণে মই কৈছো যে প্ৰথম 5 মিনিট ৰুমৰ গোটেই পৰিৱেশটো ভালদৰে চাই ল'বা যাতে পিছত আৰু ভালকে মানে বাৰে বাৰে চাই থাকিবলগীয়া নহয় তো ইয়াৰ লগতে এটা কথা যে তোমালোকে চাবা বহুত সময় দেখা যায় যে টিচাৰ আহি পেলাই কথা পাতি থাকে এক্সাম হলৰ ভিতৰত টিচাৰৰ কেতিয়াবা ধৰা দুজন টিচাৰ পৰিলে কেতিয়াবা কথোপকথন কৰে তো সেই বস্তুবিলাক তোমালোকে ইগনোৰ কৰিব লাগিব বহুত সময় ছাত্ৰ ছাত্ৰী দেখা যায় যে সিহঁতে কথা পাতি আছে মই কাণটো তাত দি আছো তো সেইবিলাক কৰোতে কিন্তু টাইম মেনেজমেন্ট নহয় তো সেইটো কথা মনত ৰাখিবা এটা স্টাৰ্ট হল এক্সাম স্টাৰ্ট হোৱাৰ আগতে তোমালোকৰ যোনখন বহি দিব কপি দিব নহয় লিখিবলৈ তো সেই লিখাখিনি ইনফৰমেশনখিনি ধুনীয়াকৈ লিখিলা হল আৰু লিখোতে ভালকে লিখিবা কাৰণ আমাৰ তাত যথেষ্ট ডিটেইলকে সময় থাকে লিখিবলৈ আমাৰ যথেষ্ট 15 মিনিট আগতে যেহেতু বহিখন দিয়ে তো আমাৰ যথেষ্ট সময় থাকে আৰু তাৰ পিছতে দিব আমাৰ প্ৰশ্ন কাকতখন তো প্ৰশ্ন কাকতখন যেহেতু 5-10 মিনিট আগতে দিয়া হ'ব গতিকে তোমালোকে কিন্তু ধুনীয়াকৈ প্ৰশ্ন কাকতখন এবাৰ চাই ল'বা পিছত যাতে আকৌ বাৰে বাৰে এইখন চাই থাকিবলগীয়া নহয় প্ৰশ্নবিলাক চাবা ধুনীয়াকৈ বুজি ল'বা বুজি পেলাই পিছত ষ্টাৰ্ট কৰিবা মানে আমাৰ এতিয়া ধৰা বেল মাৰিলে আমি ষ্টাৰ্ট কৰিব লাগে এটা ষ্টাৰ্ট কৰাৰ লগে লগে এটা কথাটো হ'ল যে কোৰ পৰা ষ্টাৰ্ট কৰিম বহুতো ছাত্ৰ ছাত্ৰী হয়তো প্ৰথম কোৱেশ্চন নাজানিব পাৰে বা বহুতো কোৱেশ্চন এনেকুৱা থাকিব পাৰে যে নজনা কিছুমান থাকিব পাৰে তো আমি যেতিয়া প্ৰশ্নখন চাম 5-10 মিনিট প্ৰশ্নখন চাম তেতিয়া আমি ডিসাইড কৰিব লাগিব যে আমি কোনটো সেকশন কৰিম বা কোনটো প্ৰশ্ন আগত লিখিম যোনটো তোমালোকৰ কনফিডেন্স আছে যোনটো কোৱেশ্চন তোমালোকৰ কনফিডেন্স আছে সেই কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰিবা আৰু বেটাৰ হয় যে সেকশনৰ পৰা ষ্টাৰ্ট কৰিলে বেছি ভাল হয় বুলে এইটো সেকশন মোৰ ইজি আছে ধৰা গ্ৰামাৰ সেকশনটো ধৰিলো মই যে গ্ৰামাৰ সেকশনটো মোৰ কাৰণে খুব ইজি গতিকে মই গ্ৰামাৰ সেকশনৰ পৰা ষ্টাৰ্ট কৰিম মানে তোমাৰ মেইন কথাটো হেতুৱে যে তোমালোকে জনা পৰা ষ্টাৰ্ট কৰা নজনা পৰা কেতিয়া ষ্টাৰ্ট নকৰিবা আৰু প্ৰথমতে লং কোৱেশ্চন আনসাৰ লিখিবা প্ৰথমতে লং কোৱেশ্চন আনসাৰ লিখিবলৈ কি হ'ব তোমালোকৰ ধৰা প্ৰথমতে স্পিডটো কম থাকিব লং কোৱেশ্চন আনসাৰ লিখোতে বহুত সময় লাগিব গতিকে প্ৰথমতে শৰ্ট কোৱেশ্চন আনসাৰ পৰা ষ্টাৰ্ট কৰিবা 1 বা 2 পৰা 1 নম্বৰ বা 2 নম্বৰীয়া কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিবা তেতিয়া বেছি বেটাৰ হ'ব হল তো তেনেকৈ ষ্টাৰ্ট কৰি পেলাই তোমালোকে কি কৰিলা প্ৰথমতে ষ্টাৰ্টিংটো কৰিলা ষ্টাৰ্টিং কৰাৰ লগে লগে তোমাৰ হাতৰ স্পিড আহি গ'ল তাৰপিছত বাকিখিনি তোমালোকে কৰি থাকিলা আৰু নজনা কোৱেশ্চন বিলাক অলপ পিছলৈ থবা যেতিয়া তোমালোকৰ ধৰা মাইন্ডটো পুৰা এক্টিভ হৈ যাব তেতিয়া তোমালোকে নজনা কোৱেশ্চন পটককৈ লিখিব পাৰিবা চল এইখিনি হ'ল তাৰ পিছত আৰু এটা কথা ইয়াতে টাইম মেনেজমেন্টৰ যে বাহিৰলৈ বেছি নাযাবা পাৰিলে বাহিৰলৈ যোৱাটো এভয়েড কৰা বহুতো ছাত্ৰ ছাত্ৰী দেখা যায় তেওঁলোকে বাহিৰৰ 1 ঘণ্টা আগতো বাহিৰত যাব নিদিয়ে বাৰু কিন্তু 1 ঘণ্টাৰ আগত তেওঁলোকে বেল মাৰাৰ লগতে তেওঁলোকৰ বাহিৰত যোৱা প্ৰৱণতাটো খুব বেছি তো সেই বাহিৰলৈ যোৱা সিস্টেমটো তেওঁলোকে বন্ধ কৰিব লাগিব আৰু পানী লৈ যাব লগত কিন্তু পানী ইমান বেছিকে খাই নাথাকিবা বেছি পানী খাই থাকিলে কি হ'ব আমি বাৰে বাৰে যাই থাকিব লাগিব পানী খাওঁতে সময় যায় গতিকে বেছি পানী খোৱা অভ্যাসটো কৰিব নালাগে যেহেতু এতিয়া ইমান গৰম পৰা নাই গতিকে পানীটো ইমান খাব নালাগে লৈ যোৱা লগত কিন্তু ইমান খাব নালাগে লগতে যোনবিলাক ইনস্ট্ৰুমেন্ট আছে লাইক জ্যামিতি বক্সৰ পেন্সিল হক বা স্কেল হক তো সেইবিলাক বস্তু নিজৰ লৈ যাবা বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে
তেওঁলোকে জ্যামিতি বক্সটো বেলেগৰ পৰা মানে কিবা ধৰা ইনষ্ট্ৰুমেন্ট এটা কম্পাছ এটাই হওক তো তেওঁলোকে কি কৰে বেলেগৰ পৰা খুজি পেলাই লয় তো এইবিলাক কৰোঁতে বহুত সময় যায় হা তো সেইবিলাক বস্তু তোমালোকৰ ইনষ্ট্ৰুমেন্ট বিলাক নিজৰ হ'ব লাগিব তো সেইবিলাক তোমালোকৰ কি কৰিবা হাতৰ ওচৰতে ৰাখিবা জ্যামিতি বক্স যোনবিলাক তোমাৰ দৰকাৰ ধৰা পেন তুমি 5টা নিছা তাৰে 3টা মান তোমালোকে কি কৰা হাতৰ ওচৰত থোৱা বেঞ্চখন যখন থাকিব হা ডেস্কত থব পাৰা বেঞ্চত লগত থব পাৰা তো ডেস্কৰ ওচৰতে তোমাক 3টা পেন থৈ দিলা বা তোমালোকৰ ইৰেজাৰ দৰকাৰ আছে পেন্সিল দৰকাৰ আছে হাতৰ ওচৰত ৰাখিবা যাতে পিছত জ্যামিতি বক্সটো ফুলাফুলি কৰিবা টাইমটো নষ্ট কৰিবলগীয়া নহয় তো সেইটো কাম তোমালোকে কৰিবা আৰু আশে-পাশে নাচাবা সেইটো মনত ৰাখিবা আশে-পাশে বহুতে মাতিব তোমাক আশে-পাশে আগৰ পৰা হবা পিছৰ পৰা হওক বহুতে তোমাক মাতিব কোৱেশ্চন আনসাৰ সুধি মাতিব বা বেলেগ কিবা হলেও মাতিব তো তোমালোকে কি কৰিবা অলপ ইগনোৰ কৰিব লাগিব এইবিলাক বস্তু হা কাৰণ বহুতে মাতিব সেইটো বস্তু তোমালোকে সেইটো ইগনোৰ কৰিব লাগিব কাৰণ টাইম মেনেজমেন্ট হৈ গ'লে বেলেগ কথা বোলে মোৰ লিখি হৈ গ'ল পিছত মই দুটা এটা শিকাইছো সেইটো বেলেগ কথা কিন্তু তোমালোকে যদি প্ৰথমৰ পৰা সেইটো সিস্টেম কৰা শিকাই দিয়া বা তুমি যদি বেলেগক খুধা ষ্টাৰ্ট কৰা তেতিয়া কিন্তু টাইম মেনেজমেন্টৰ দিগদাৰ হ'ব তাৰ পাছত এটা বহুতো ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে নজনাবিলাক আগতে ল'ব বিচাৰে ধৰা মই 2 নম্বৰ কোৱেশ্চন নাজানো মই চেষ্টা কৰিম যে মোৰ আগৰজনৰ পৰা 2 নম্বৰ ল'ব পাৰো নেকি বা পিছৰজনৰ পৰা মই 2 নম্বৰ ল'ব পাৰো নেকি সেইটো চেষ্টা কৰিম কিন্তু এটা ইয়াতে ভুল হৈ যায় যে ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰথমে নিজে জনাখিনি লিখি ল'ব লাগে তাৰ পিছত ট্ৰাই কৰিব লাগে যে মোৰ বোলে নজনা কিবা আছে এটা বেলেগ কথা কিন্তু প্ৰথমতে নিজে জনাখিনি বোলে মই বেলেগ 2 নম্বৰ কোৱেশ্চন আনসাৰটো বিচাৰি মই জনাখিনি নকৰিলো তো তেনেকুৱা হৈ যায় বহুত ক্ষেত্ৰত গতিকে সেইটো বস্তু তোমালোকে কৰিব লাগিব ইগনোৰ তাতে তোমালোকৰ বহুত সময়ত পেজৰ দৰকাৰ হয় মানে এডিশনাল পেজৰ দৰকাৰ হয় তো এডিশনাল পেজ খুজুতে তোমালোকে 5 মিনিট মান আগতে 5 মিনিট তুমি গম পালা নহয় লাষ্ট পেজত মই আছো লাষ্ট পেজৰ আগৰ পেজত আছো তেতিয়া তুমি গম পাবা যে পেজৰ দৰকাৰ আছে তো পেজটো অকল অলপ আগতীয়াকৈ খুজিবা বহুতো ছাত্ৰ-ছাত্ৰী দেখা যায় তেওঁলোকে কি কৰে পেজটো শেষ হোৱাৰ পিছত খুজে এতিয়া টিচাৰজনে পেজটো আনিব ৰুমটো যদি দীঘলীয়া হয় আকৌ খুজকাই আহিব তো বহুত সময় লাগি যায় গতিকে পেজটো তোমালোকে যিমান পাৰা সোনকালে খুজি পেলাই থৈ দিবা আৰু এটা কথা ইয়াতে বহু সময় দেখা যায় ছাত্ৰ-ছাত্ৰীসকলৰ 2 নম্বৰৰ কাৰণে এগালমান লিখি দিয়ে যেতিয়া আমি সহজ কোৱেশ্চন এটা পাওঁ তেতিয়া আমাৰ বহুত লিখিবলৈ মন যায় হয়নে তো সেই কাৰণে আমি কি কৰিব লাগিব সেইটো ক্ষেত্ৰত টাইম মেনেজমেন্ট কৰিব লাগিব এতিয়া তোমালোকৰ যোনটো মাৰ্কস দিয়া হৈ আছে ধৰা 2 মাৰ্কৰ কাৰণে আমি ধৰা যিমানখিনি লিখিব লাগে 30টা 40টা ৱৰ্ডৰ যি মানে আনসাৰ লিখিব লাগে সেইটো সেই তেনে ধৰণে লিখিব লাগিব তুমি এটা লং কোৱেশ্চন আহি গ'ল শৰ্ট কৈ ধৰিয়া তোমালোকে সেই কোৱেশ্চনৰ 5 নম্বৰ কাৰণে পঢ়িছিলা আহিছে 2 নম্বৰ তো তোমালোকে সেই সৰুকৈ লিখিব লাগিব সেইটো তোমালোকে গোটেইখন লিখিব গ'লে কিন্তু টাইম মেনেজমেন্ট নহ'ব গতিকে আমি সদায় কি চাম মাৰ্কসটো চাম তাৰ পিছত সেইটো মাৰ্কস ওয়াইজ আমি কৰিম আমি যি মুখস্থ কৰি আহিছো বা যি পঢ়ি আহিছো সেইটো আমাৰ সেইটো নহয় আমি মাৰ্কসটো কি আহিছে সেইটো হিচাপত আমি লিখিব লাগিব তো সেইটো বস্তু তোমালোকে একেবাৰে টাইম মেনেজমেন্টৰ ক্ষেত্ৰত সেইটো কথা ধ্যান দিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ টাইম মেনেজমেন্টৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে বহুত সময় দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে নজনা কোৱেশ্চন ফচি যায় তেওঁলোকে ধৰা লিখি আছিল পাহৰি গ'ল এতিয়া পাহৰি যাওঁতে তেওঁলোকে বহুত সময় লগালে সেইটো ভাবিবলৈ লিখিবলৈ কেতিয়াবা কমপ্লিট নহল তো তেনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব জানানে তোমালোকে কৰিব লাগিব যে ধৰা 2 লাইন মান লিখিলা তুমি পাহৰি গৈছা হল এটা স্বাভাৱিক পাহৰাটো স্বাভাৱিক তো সেই 2 লাইনটো লিখাৰ পিছত তোমালোকে ইমান তাত সময় দিব নালাগে হা ইমান সময় দিব নালাগে তোমালোকে কি কৰিবা যিমানখিনি তোমালোকে জানিবা যে লেন্থটো ইমান আছে বুলি এই কোৱেশ্চনটো মই ইমান আনসাৰখিনি ইমানখিনি লিখিম মাৰ্কসটো চাই লবা যে ইমানখিনি লিখিব লাগিব তো সেই হিচাপে তোমালোকে জায়গাখিনি এৰি পেলাই নেক্সট কোৱেশ্চন ষ্টাৰ্ট কৰিবা হল তাৰপিছত চাবা তোমালোকে লিখোতে সেই কোৱেশ্চনৰ আনসাৰটো মনত পৰি যাব আৰু লাষ্টত তোমালোকে লিখিবা হা যদি টাইম হয় লাষ্টত লিখিবা তো সেই নজনা কোৱেশ্চনৰ যেতিয়া তোমালোকে ফচি যাবা সেই ফচি যোৱাত কিন্তু কি হ'ব তোমালোকৰ বহুত টাইম লষ্ট হয় বহুতো ছাত্ৰ-ছাত্ৰী হেতুৱে প্ৰবলেম যে তেওঁলোকে পাহৰি যায় মাজে আৰু তেওঁলোকে কি হয় সেইটো বহুতে লাগি থাকে আৰু লাগি থকাৰ ফলত কি হয় এটা কোৱেশ্চনত বহুত সময় গুচি যায় গতিকে সেইটো বস্তু তোমালোকে মানে চাব লাগিব আৰু এটা কথা ইয়াতে যে তোমালোকে টাইমটো মেজাৰ কৰি ল'বা প্ৰশ্নখন চাওঁতে তোমালোকে টাইমটো মেজাৰ কৰিবা যে মই ইমানখিনি সময়ত ইমানখিনি লিখিম লং কোৱেশ্চন আনসাৰ হওক বা শৰ্ট কোৱেশ্চন আনসাৰ ধৰা শৰ্ট কোৱেশ্চন আনসাৰ ইমানখিনি আছে গতিকে এইখিনি কৰোঁতে মোৰ ধৰা আধা ঘণ্টা লাগিব তো সেইটো বস্তু টাইমটো ভগাই ল'লে বেছি ভাল হয় আৰু ঘড়ীৰ টাইমটো চাই থাকিবা কিন্তু ইমানো চাই নাথাকিবা হা ঘড়ীৰ পাৰে বহুত অভ্যাস আছে যে 2 মিনিট পিছে ঘড়ী টাইম চাই আছে তো সেইবিলাক নকৰিবা সেইবিলাক কৰোঁতে কিন্তু বহুত টাইম যায় গতিকে সেইবিলাক বস্তু তোমালোকে যদি নকৰা এক্সামত যদি এইবিলাক বস্তু ইগনোৰ কৰা তেন্তে তোমালোকৰ টাইম মেনেজমেন্ট ধুনীয়াকৈ হ'ব আৰু তোমালোকে গোটেই বহিখন মানে গোটেই কোৱেশ্চন পেপাৰখন কমপ্লিট কৰি ওলাই আহিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু ইতিমধ্যে আমাৰ এইচএছ 2026 যে কথা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ টেষ্ট পেপাৰটো তোমালোকে জানে বুক ওলোৱা নাই তো সেই বুকত মানে আমাৰ টেষ্ট পেপাৰ পিডিএফ আগত পাই যাব আমাৰ এপত তো মই ডেছক্ৰিপশ্যনত আমাৰ এপত লিংক দি দিছো তাত গৈ তোমালোকে পিডিএফ ডাউনলোড কৰি পঢ়িব পাৰিবা আজিৰ ভিডিঅ'তে একো কি